পোনপ্ৰথমে মই আজি সকলোকে নমস্কাৰ জনাইছোঁ। পৰাগ অসম পেজৰ পৰা হওক বা পৰাগ অসম চেনেলৰ পৰা হওক, এনেকুৱা এটা আজি টপিক্স লৈ আহিছোঁ, যিটো টপিক্স খুবেই চৰ্চাত আছে বা খুবেই প্ৰয়োজনীয় আজিৰ সময়ত সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰোঁ। আৰু সেইকাৰণে আজি সেই বিষয়টো আমি আলোচনা কৰাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি কোনোবাই বেয়া পায় তেনেকৈ কথা কোৱাৰ কাৰণে, তেনেকৈ কথা পতাৰ কাৰণে, গোটেই ভিডিঅ'টো নোচোৱাকৈ কোনোবাই আধাতে মন্তব্য প্ৰদান কৰে, তেতিয়াহ'লে মই তেওঁলোককো কৈ লৈছোঁ যে আপুনি গোটেই ভিডিঅ'টোৰ গোটেই কথাখিনি আগলৈ শুনি ল'ব, তাৰপিছত মন্তব্য দিব। আধা শুনি আধা চাই আপুনি মন্তব্য কিন্তু নিদিব। তো আজি কেইদিনমানৰ পৰা আমি খুবেই কিন্তু এই কথাটো দেখা পাই আছোঁ যে আমাৰ নাৰী সমাজত, আমাৰ মহিলা সমাজত, আমাৰ ছোৱালী বোৱাৰীৰ যি আচলতে সমস্যা, এইবোৰ চৰকাৰেই হওক বা প্ৰশাসনেই হওক বা যি আমাৰ ভাৰতীয় আইন ব্যৱস্থা, এই আইন ব্যৱস্থাই হওক, তেওঁলোকক কিন্তু এটা ভাল সুৰক্ষা দিব পৰা নাই। আৰু তাৰ প্ৰমাণ হিচাপে আমি দিব নালাগে। সেয়া সকলোৰে মুখে মুখে আছে, সকলোৱে দেখা পাইছে, সকলোৰে জ্ঞাত হৈছে যে আজিৰ সময়ত সেই নাৰীৰ যি সুৰক্ষা, এই সুৰক্ষাৰ পৰা তেওঁলোক বঞ্চিত হৈছে। এইখন দেশত তেওঁলোক যে সুৰক্ষিত নহয়, সেয়া কলিকতাৰ কাণ্ডই হওক বা সেয়া ধিঙৰ কাণ্ডই হওক বা তেনেকুৱা বিভিন্নটা কাণ্ড এই আজি কেইদিনমানৰ ভিতৰত ঘটি আহিছে। এই কাণ্ডবিলাকৰ পৰা হয়তো সকলোৱে বুজি পাইছে আমাৰ যি মহিলা, আমাৰ যি নাৰী, আমাৰ যি বাই ভনী, এইসকল এইখন দেশত আজি কিমান সুৰক্ষিত। ধিঙৰ যিটো কাণ্ড, এই কাণ্ডটোৰ ওপৰত যি তিনিটা আচলতে অপৰাধী, এই তিনিটা অপৰাধীৰ ভিতৰত এটা অপৰাধী ধৰা পৰিছে আৰু সি মৃত্যুৰ মুখতো পৰিছে। বাকী দুজন অপৰাধীক আজিও কিন্তু প্ৰশাসনে উলিয়াই তেওঁলোকক এটা বিহিত ব্যৱস্থা ল'ব পৰা নাই বা তেওঁলোকক এটা বিহিত যি শাস্তি, সেই শাস্তি প্ৰদান কৰিব পৰা নাই। আৰু সেই শাস্তি যেতিয়া প্ৰদান কৰিব, তেতিয়াই যে ছোৱালীজনীয়ে ন্যায় পাব বা ছোৱালীজনীয়ে মুক্তি লাভ কৰিব, তেনেকুৱা কিবা কথা আছে। যোনে আচলতে তেনেকুৱা এটা অপৰাধ তেওঁৰ লগত সংঘটিত কৰিছিলে, সেই অপৰাধ কৰা ব্যক্তিক যদি ধৰি পেলাই আনি কেইবছৰমানৰ কাৰণে যদি সেই জেল হাজতত সুমুৱাই থৈ দিয়ে, তেতিয়া সেই ছোৱালীজনী জীৱিত হৈ পৰিব নেকি? বা সেই ছোৱালীজনীৰ মাতৃৰ যি বুকু, সেই বুকু আকৌ ভৰি পৰিব নেকি? কেতিয়াও সেয়া নকৰে, কেতিয়াও সেয়া সম্ভৱ নহয়। এয়া হৈছে আমাৰ ভাৰতীয় আইন ব্যৱস্থা। আচলতে তেনেকুৱা যি দোষী থাকে, তেনেকুৱা যিবোৰ আচলতে দোষী, সেইবিলাকক অ'পেন এখন ফিল্ডত তেওঁলোকক এটা খোলা মঞ্চত এটা শাস্তি প্ৰদান কৰিব লাগে, যিটো শাস্তি সকলোৱে দেখা পায়। আৰু তেনেকুৱা ধৰণৰ কাম কৰিবলৈ যিবোৰ মানুহ, যিবোৰ আচলতে অপৰাধীৰ সৃষ্টি হয়, সেই অপৰাধীবোৰৰ মাজত যাতে হাহাকাৰ লাগি যায়, 100 বাৰ চিন্তা কৰে যাতে তেনেকুৱা এটা অপৰাধজনিত কাম কৰাৰ কাৰণে। আৰু তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমাৰ ভাৰতৰ আইন ব্যৱস্থাই তেনেকুৱা এটা বিহিত ব্যৱস্থা সেই অপৰাধীবিলাকৰ ওপৰত দিব। কিন্তু সেয়া কেতিয়া দিব? ন্যায় প্ৰদান কৰা বুলি কয়। আচলতে ন্যায় কেনেকৈ তেওঁলোকে প্ৰদান কৰিছে, ন্যায় কেনেকৈ তেওঁলোকে পাইছে? মৃত্যুক সাৱটি লোৱাৰ পিছত পুনৰ তেওঁলোকে এইখন পৃথিৱীত জীৱিত ৰূপত কেতিয়াও ঘূৰি নাহে। এটা কথা, তেওঁলোকৰ ওপৰত যোনে তেনেকুৱা এটা সংঘটিত কৰে, নিম্নতম শাস্তি তেওঁলোকক প্ৰদান কৰে। আৰু যিটো শাস্তি 6 মাহ জেলত সোমাই থকাৰ পিছত কোনো এটা উকিলে সেই কেছটো লয় আৰু সেই কেছটো লৈ তেওঁৰ হৈ ওকালতি কৰা আৰম্ভ কৰে, যাৰ ওপৰত বেল হয়। আৰু সেই বেল হোৱাৰ পিছতে আকৌ পুনৰ সেই মুকলি মঞ্চত, মুকলি আকাশৰ তলত মুক্ত মনে বিচৰণ কৰি দিয়ে। আজি আমি কথা পাতিম বুলি কৈছোঁ এইখিনি, যিটো কাম চৰকাৰৰ দ্বাৰা হোৱা নাই, প্ৰশাসনৰ দ্বাৰা হোৱা নাই, আইন ব্যৱস্থাৰ দ্বাৰা হোৱা নাই, নাৰীক কোনেও সুৰক্ষা দিব পৰা নাই, নিজে নিজক সুৰক্ষা দিয়াৰ কথাহে আমি আজি এই ভিডিঅ'টোত প্ৰকাশ কৰিব বিচাৰিছোঁ। ইয়াৰ মানে আমি এইটো ক'বলৈ বিচৰা নাই যে আইন ব্যৱস্থা আমি হাতত তুলি ল'ব লাগে। আইন আমি কোনেও হাতত তুলি ল'ব নালাগে। কিন্তু এইটোও নহয় যে যি সময়ত সেই নিৰ্দিষ্ট তেনেকুৱা কোনো এগৰাকী ছোৱালীৰ লগত, নিৰ্দিষ্ট কোনো এগৰাকী নাৰীৰ লগত 2-3টা নৰপিশাচে দলবদ্ধভাৱে তেওঁক ধৰ্ষণ কৰিব, আৰু সেই সময়ত নাৰীজনীয়ে চিন্তা কৰিব নেকি যে মই আইন হাতত তুলি নলওঁ, মই ইহঁতক একো নকৰোঁ, আইনে কি ব্যৱস্থা কৰে কৰিব বুলি তেওঁ হাত সাৱটি পৰি ৰ'ব নেকি? মাটি হাত সাৱটি পৰি ৰ'ব নালাগে। আজি সেই কথাটোকে আলোচনা কৰিব বিচাৰিছোঁ। এইটো মানে আইন হাতত তুলি লোৱা নুবুজায়। এইটো মানে আমি চেল্ফ ডিফেন্সৰ কথা ক'ব বিচাৰিছোঁ, নিজে নিজক সুৰক্ষা প্ৰদান কৰাৰ কথা ক'ব বিচাৰিছোঁ। আজি যদি কোনেও এগৰাকী নাৰীক সুৰক্ষা দিব পৰা নাই, তেতিয়াহ'লে নিজেই নিজক সুৰক্ষা দিয়াৰ কথাহে আমি এই ভিডিঅ'টোত প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ, যদি কোনেও আপোনাক সুৰক্ষা দিব পৰা নাই, যদি আজি নাৰীক কোনেও সুৰক্ষা দিব পৰা নাই, তেতিয়াহ'লে এই পুতলাটোৱে কিন্তু এগৰাকী নাৰীক সুৰক্ষা দিব পাৰে, য'ত কেইটামান চাবি লাগি আছে আৰু এটা পুতলা আপুনি দেখা পাইছেনে? এটা নৰপিশাচৰ ওচৰৰ পৰা
বচাই আনিব পাৰে। এতিয়া হয়তো আপোনাৰ প্ৰশ্ন আহিব যে ইমান ডাঙৰ কাম এটা কোনেও আজিলৈকে কৰিব পৰা নাই এইখন দেশত, এই পুতলাটোৱে কেনেকৈ বচাব? এজনী ছোৱালীয়ে লোকৰ ঘৰত গৈ ঘৰখনৰ কিটচেনত ভাত বনোৱা, ঠাই সৰা, কাপোৰ ধোৱা, বাচন ধোৱা বা হাজবেণ্ডক কেনেকৈ সুখত ৰাখিব, শাহুৰ শহুৰক কেনেকৈ সন্মান কৰিব, এই কথাবোৰৰ উপৰিও আজি আমি এটা অন্য শিক্ষা কথা ক'ব বিচাৰিছোঁ, যিটো শিক্ষাই হয়তো এগৰাকী নাৰীক সুৰক্ষা প্ৰদান কৰিব পাৰে। নিজৰ যি সেল্ফ ডিফেন্স, সেই সেল্ফ ডিফেন্সৰ কাৰণে আজি প্ৰতিজনী ছোৱালীক আমি কিন্তু কাৰাটে, টাইকোৱাণ্ডো, কিক বক্সিং এইবোৰ আমি শিকাব লাগিব। তেনেকুৱা কিছুমান মুহূৰ্তত এটা এটা পাঞ্চত সিহঁতৰ নাকৰ ভাণ্ডাৰ যাতে উলিয়াই দিব পাৰে, নাকৰ ভাণ্ডাৰ যাতে ভাঙি চুৰমাৰ কৰি দিব পাৰে। আৰু সেই প্ৰশিক্ষণে আমি আজি প্ৰতিগৰাকী ছোৱালীক, প্ৰতিগৰাকী নাৰীক দিয়াৰ প্ৰয়োজন আহি পৰিছে। কোনোবা নাৰী, কোনোবা ছোৱালীৰ ওপৰত যেতিয়া তেনেকুৱা দুটা এটা নৰপিশাচ জঁপিয়াই পৰে, সেই জঁপিয়াই পৰাৰ মুহূৰ্তত যাতে তেওঁলোকৰ হাতত এনেকুৱা এটা পুতলা থাকে, যিটো পুতলা আচলতে এইটো এটা চাবিৰ লকেট, আৰু এই চাবিৰ লকেটটোত এনেকুৱা এখন সৰু অস্ত্ৰ আছে। ইয়াত এনেকুৱা এটা সৰু অস্ত্ৰ আছে আচলতে, যিটো এইটো যাতে তেনেকুৱা কিছুমান অপৰাধী ওচৰৰ পৰা তেওঁলোকে সাৰি গুচি আহিব পাৰে। আৰু এই যে সৰু বস্তুটো, এই বস্তুটোৱে ৰাস্তাত ক'ৰবাত মানুহৰ লগত কাজিয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা মই কোৱা নাই। মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী নাৰীয়ে, প্ৰত্যেকগৰাকী ছোৱালীৰ হাতত আজি এনেকুৱা এটা অস্ত্ৰ হ'লেও থাকিব লাগিব, যিখিনি সময়ত অইন নহ'লেও যাতে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে যাতে অন্তিম মুহূৰ্তত 2 পিচ কৰি দিব পাৰে আৰু সেই ঠাইৰ পৰা মুক্ত মনে হাত সাৰিব পাৰে। আৰু তাৰ কাৰণে এটা এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকৰ প্ৰত্যেকৰে হাতত মই ভাবোঁ আজিৰ সময়ত কিন্তু থকাটো খুবেই প্ৰয়োজন। বা বহুতে ক'ব পাৰে যে পৰাগে চাকু তাকু লৈ ছোৱালীক আজি চাকু লৈ ঘূৰিবলৈ দিছে, এইবিলাক কি কথা শিকাইছে? আমি শিকোৱা নাই। কথাটো হ'ল আজি এগৰাকী ছোৱালীয়ে ইমান বল শক্তি নাথাকে আগাত যে 2-3টা মানুহক তাই ওপৰাই তাৰ পৰা গুচি আহিব পাৰিব। সেইকাৰণে এনেকুৱা এটা অস্ত্ৰ, যিটো অস্ত্ৰই মানুহক কাজিয়া কৰাৰ কাৰণে আমি লোৱাৰ কথা কোৱা নাই, যিটো অস্ত্ৰ গোপনভাৱে এনেকুৱা এটা পাৰ্টছত, এনেকুৱা এটা ঠাইত ৰাখক যাতে কাৰো সন্দেহ নহয় সেই পাৰ্টছটোত তেনেকুৱা এটা সৰু সাধাৰণ চাকু আছে বুলি। যিখন চাকুৱে দেখুৱাইছোঁৱেই মই তাৰ প্ৰমাণ, নহ'লে তেনেকুৱা নৰপিশাচৰ ওচৰত এইখন ভাৰতবৰ্ষত আৰু কিমান মহিলা ধৰ্ষিতা হ'ব আৰু কিমান মহিলাই নিজৰ জীৱন ত্যাগ কৰিব লাগিব, সেয়া কোনো নিৰ্দিষ্টতা নাই। কাৰণ যিটো হাৰত আজি এই কাহিনীবোৰ সংঘটিত হৈছে, এই কথাবোৰ সংঘটিত হৈছে, এই অপৰাধবোৰ সংঘটিত হৈছে, ইয়াৰ ওপৰত যদি আপুনি চায় তেতিয়াহ'লে ইয়াৰ কোনো সীমা নাই। আৰু প্ৰতিজনী ছোৱালীয়ে আজি টাইকোৱাণ্ডো শিকক, কাৰাটে শিকক, আচলতে নিজৰ যিটো সেল্ফ ডিফেন্স, কেনেকৈ নিজক ডিফেন্স দিব পাৰিব, কেনেকৈ নিজক বচাব পাৰিব, সেই পদ্ধতি প্ৰত্যেকজনী ছোৱালীয়ে আজি শিকক। যিটো টেকনিক ইউজ কৰি সেইকণ সময়ত সেই জেগাৰ পৰা যাতে এনেকৈ গুচি আহিব পাৰে, আৰু তেনেকুৱা এটা সম্পত্তি এনিটাইম লগত এনেকৈ গোপনভাৱে ৰাখক। অপৰাধীৰ কোনো জাতি নাথাকে, কোনো ধৰ্ম নাথাকে। আজি যদি আপুনি চাই এইখন সমাজত, তেতিয়াহ'লে কোনোবা যদি মৌলবীয়ে এটা তেনেকুৱা ধৰণৰ অপৰাধত জড়িত হৈছে, আনফালে কোনোবা এটা মন্দিৰৰ পূজাৰী কিন্তু এনেকুৱা এটা অপৰাধৰ লগত জড়িত হৈছে। কোনোবা এজন ছাত্ৰ যদি এনেকুৱা এটা অপৰাধত জড়িত হৈছে, কোনোবা এজন শিক্ষাগুৰু কিন্তু এনেকুৱা এটা অপৰাধত আজি জড়িত হৈছে। গতিকে অপৰাধীৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো নিৰ্দিষ্টতা অপৰাধীৰ নাই। যিকোনো এটা ব্যক্তি যিকোনো এটা মুহূৰ্তত এগৰাকী নাৰীৰ কাৰণে এটা অপৰাধী হিচাপে চিনাক্ত হ'ব পাৰে। আজিও আমি শ্ৰদ্ধা কৰোঁ সেইসকল শিক্ষকক, যিসকল শিক্ষকে সকলো সময়তে তেওঁৰ নিজৰ যি শিক্ষা, নিজৰ যি জ্ঞান, সেই জ্ঞানৰ পোহৰেৰে আন বহুতৰে জীৱন পোহৰ কৰি পেলাইছে। আমি তেনেকুৱা শিক্ষকক আজিও চেলুট জনাওঁ, আৰু সকলো সময়তে বা আগলৈকো আমি তেনেকুৱা শিক্ষকক শ্ৰদ্ধা জনাই যাম, আমি তেনেকুৱা শিক্ষকক সন্মান জনাই যাম। কিন্তু আজি এটোপাল কেৰাচিন তেলে এবাল্টিং ঘিউ ধ্বংস কৰি পেলাই। কিন্তু ঠিক তেনেকুৱা ধৰণৰে এটা কথা, আজি শিক্ষক সমাজখনক মানুহে বিশ্বাসত ল'ব নোৱাৰা হৈ পৰিছে। কাৰণ কোনোবা যদি টিউশ্যন মাষ্টৰে আজি এজনী ছোৱালীৰ লগত তেনেকুৱা এটা সংঘটিত কৰিছে, ক'ৰবাত কেতিয়াবা এখন স্কুলৰ এজন শিক্ষকে একদম কম বয়সীয়া কোনোবা ছাত্ৰীৰ লগত তেনেকুৱা এটা অপৰাধত লিপ্ত হৈ পৰিছে।
গতিকে আজি সেইকাৰণে কৈছোঁ যে অপৰাধীৰ কোনো ধৰণৰ নিৰ্দিষ্ট ঠাইৰ পৰা এটা অপৰাধ কৰিবৰ কাৰণে তেওঁলোকে নাহে। যিকোনো এটা ঠাইৰ পৰা, যিকোনো এটা কেটেগৰীৰ পৰা, যিকোনো এটা ভাষাৰ পৰা, যিকোনো এটা ধৰ্মৰ পৰা অপৰাধী সৃষ্টি হ'ব পাৰে। আৰু সেইকাৰণে আজি প্ৰতিজনী নাৰী নিজেই সজাগ হওক আৰু এনেকুৱা এটা পদ্ধতি বা এনেকুৱা এটা গঠনমূলক চিন্তা যদি প্ৰত্যেকগৰাকী নাৰীয়ে আজি নকৰে, তেতিয়াহ'লে আগলৈ এনেকুৱা ধৰণৰ কিছুমান ঘটনা আমাৰ মাজত, কিছুমান মহিলাৰ লগত, কিছুমান নাৰীৰ লগত, কিছুমান বাই ভনীৰ লগত এনেকুৱাই সংঘটিত হয়। সেইকাৰণে কৈছোঁ আজি সজাগ হওক, সচেতন হওক। আমি মূলতে সচেতন হোৱা কথাটোহে পুনৰাই দোহাৰি দিছোঁ প্ৰত্যেকগৰাকী নাৰী। আজি সুৰক্ষিত হৈ থাকক, নিজে নিজক সুৰক্ষা প্ৰদান কৰক আৰু এইখন পৃথিৱীত প্ৰত্যেকেই নিজৰ জীৱন সুন্দৰভাৱে উপভোগ কৰিবলৈ চেষ্টা কৰক। পুনৰ কৈছোঁ, আইন কাকো হাতত তুলি ল'বলৈ দিয়া নাই। আইন হাতত তুলি লোৱাটো আমিও নিবিচাৰোঁ। খালি কৈছোঁ যে নিজে নিজক বচোৱাৰ কাৰণে, যাতে অন্তত অইন নহ'লেও সেই চিঞৰি চিঞৰি মৰি যোৱা সময়খিনিত যাতে খচকৈ কাটি সেই জেগাৰ পৰা সেই নাৰীগৰাকী উদ্ধাৰ হ'ব পাৰে, সেই ছোৱালীগৰাকী উদ্ধাৰ হ'বলৈ শিকে, সেই মহিলাগৰাকী তাৰ পৰা যাতে বাচি আহিব পাৰে, তাৰ কথাহে আমি দোহাৰি দিছোঁ, তাৰ লৈহে আমি সচেতন কৰিছোঁ প্ৰতিগৰাকী নাৰী। সকলো সুৰক্ষিতভাৱে থাকক, সকলো ভালে থাকক, তাৰ কামনাৰে আজি ব্লগটোৰ পৰা বিদায় লৈছোঁ। জয় অসম।